আসলতে আমি খুব আনন্দিত যে মাইনৰিটি অঞ্চলৰ ৰাইজ বিজেপিমুখী হৈছে আমি ভাল পাইছোঁ আৰু ইয়াৰ মূল কাৰণ হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ শ্লোগানেৰে ভাৰতৰ 140 কোটি জনসাধাৰণৰ কাৰণে কাম কৰিছে। ইয়াত হিন্দু মুছলিম শিখ ইছাই সকলোৱে উপকৃত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ যি জোৱাৰ অসমলৈ আনিছে সেই উন্নয়ন আহি আজি আমাৰ বলিকটীয়াও পাইছে। আপোনাৰ কেইবা কোটি টকা লগাই এই বলিকটীয়া গাঁৱৰ বা বলিকটীয়া পঞ্চায়তৰ সংযোগী যিটো পথ খুব ডাঙৰকৈ মানে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বনাইছে। এই সকলো দিশ লৈ ৰাইজ আজি বিজেপিমুখী হৈছে আৰু আমি বিজেপিলে তেওঁলোকক আদৰণিও জনাইছোঁ। আৰু চবতকৈ আজি এটা খুব গুৰুত্বপূৰ্ণ কথা যে নগাঁও জিলা AIDFৰ জেনেৰেল ছেক্ৰেটাৰী ছাদিকুল ইছলাম ডাঙৰীয়াই আজি বিজেপিত জইন কৰিছে জিতু গোস্বামী ডাঙৰীয়াৰ উপস্থিতিত। জিতু গোস্বামী ব্ৰহ্মপুৰ সমষ্টিৰ MLA ইয়ালৈ আহিছিল ৰাইজক পঞ্চায়ত নিৰ্বাচনৰ সম্বোধন কৰিবলৈ। তেখেতে নিজ হাতে ছাদিকুল ইছলাম ডাঙৰীয়াক আজি আমাৰ দলীয় মাফলা দিলে। গতিকে আমি খুব আনন্দিত, সকলো মিলি আমি আজি সমাজখন আগবঢ়াবলৈ বিশেষকৈ ধিং সমষ্টিটো আজি বহু বছৰ পিছ পৰি থাকিল। গতিকে আমি ধিং সমষ্টিটো আগুৱাবৰ কাৰণে সকলো ওলাই আহিছোঁ আৰু আগন্তুক আমাৰ যি পঞ্চায়ত আছে 7 তাৰিখলৈ, গতিকে আমাৰ জিলা পৰিষদৰ আৰু কাউন্সিলৰ যি কেণ্ডিডেট আছে এই কেণ্ডিডেট 2জনকে পদুম ফুলৰ চিনত ভোট দিবলৈ আমি ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিছোঁ আৰু আমি ৰাইজৰ লগত আছোঁ। যোৱাকালি দেখা পাইছোঁ বাহন প্ৰসংগত প্ৰদ্যুৎ বৰদলৈয়ে কৈছিলে এটা কথা যে 2026 চনত একদম খেলা হবে বুলি কৈছিলে। কি ক'ব, কেনেকুৱা খেলা হ'ব মানে খেদা হ'ব, খেলা হ'ব মানে খেদা হ'ব। আপোনাৰ এই যিসকলে ৰাইজৰ ভোট লৈ গৈ দিল্লীত শুই থাকি প্ৰগ্ৰেম আছে বুলি মিছা কথা কয়, যিবিলাকে গুৱাহাটীত আহি আপোনাৰ 5 ষ্টাৰ হোটেলত থাকি পেলাই ৰাইজে মাতিলে মানে বিজি আছোঁ বুলি কয়, সেইবিলাক ৰাইজক খেদিব। ৰাইজে বুজি পোৱা হৈ গ'ল। গতিকে এতিয়া খেলা নহয়, খেদা হ'ব। 26ত খেদা হ'ব। এই বৰদলৈ বোলাজনক আৰু কিবা এজন আছে চিলিণ্ডাৰৰ মালিক আৰু এনেকৈ যিবিলাক আছে তেওঁলোকক খেদা হ'ব আৰু সেইটোকে তেওঁ কৈ গৈছে আৰু আমাক জনাই থৈ গৈছে। ভালেই পাইছোঁ, আমি খেদিব লাগিব তেওঁলোকক। ছাৰ, ইতিমধ্যে যিখন ঠাইত আপুনি নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিছে, এই সভাখনৰ ওচৰতে অসম ৰাজ্যিক চিকিৎসালয় আছে। এই চিকিৎসালয়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াৰ MP হয়, কিন্তু তেখেতক কেইবাবাৰো চিঠি পত্ৰ দিয়া হৈছে আন্তঃগাঁথনিৰ বাবদ। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। এই কিবা ব্যৱস্থা ল'ব জানো? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা আপুনিয়ে সুধিলে এতিয়া যে ইয়াতে স্বাস্থ্য কেন্দ্ৰটো আছে, কিন্তু বহুতবাৰ প্ৰদ্যুৎ বৰদলৈৰ লগত যোগাযোগ কৰা হ'ল, কিন্তু তেখেতে একো আজিলৈকে নকৰিলে। গতিকে তাৰ পৰাই আপোনালোকে প্ৰমাণেই পালে দেখোন বলিকটীয়া ৰাইজে যে প্ৰদ্যুৎ বৰদলৈ কাম কৰা মানুহ নহয়। আমাক আপোনালোকে কথা দিছোঁ, ৰাজহুৱাকৈ কথা দিছোঁ, আমাৰ জিলা পৰিষদ আৰু কাউন্সিলৰক জিকাওক। 7 দিনৰ ভিতৰত যদি ইয়াত আপোনাৰ চিভিলত কাম নহয় তেতিয়াহ'লে আপোনালোকৰ গাঁৱলৈকে মই নাহোঁ বুলি কৈছোঁ। 7 দিনৰ ভিতৰত যদি কাম নহয় আমাৰ কাউন্সিলৰ জিলা ৱাকাফ বোৰ্ড পুনৰ গঠনক লৈ বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ চলাইছে যে 2জনকৈ হিন্দু মানুহক ইয়াৰ সদস্য বনাব। কি ক'ব সেই সন্দৰ্ভত? চাওক, ৱাকাফ বোৰ্ডৰ কাৰণে মুছলমান সমাজৰ মুখিয়ালসকল আছে। তেখেতসকলে চিন্তা কৰিব যে এইটো ভাল হৈছে নে বেয়া হৈছে মুছলমান সমাজৰ কাৰণে। গতিকে আমি টেলিভিশ্যনত দেখিছোঁ ভাৰতবৰ্ষৰ মুছলমান সমাজৰ যিসকল মূল মানুহ, মহিলাকে ধৰি পুৰুষকে ধৰি যিসকল মূল মানুহ, তেওঁলোকে গৈ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত যিটো স্পষ্টীকৰণ দিছে যে তাৰ পৰা আমি বুজি পাইছোঁ এটা কথা, আমি সৰু মানুহ হিচাপে, যে চৰকাৰখনে মুছলমান ৰাইজৰ ভাল কৰিব গৈছে, তাকেই আমি তাৰ পৰা বুজি পাইছোঁ। গতিকে ইয়াত আৰু বেলেগ কথা মই ক'ব বিচৰা নাই। তথাপিও যদি ৰাইজৰ ক'ৰবাত অসন্তুষ্টি আছে, আমাৰ সন্মানীয় আদালত আছে, আদালতৰ কাষ চাপিলেও ৰাইজে ন্যায় পাব। কিন্তু মোৰ দৃঢ় বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোনো কাৰণত ভাৰতৰ 140 কোটি জনসাধাৰণে দুখ পাবলগীয়া কাম নকৰে। সদায় মুছলমানৰ হকে কাম কৰি আহিছে আৰু মুছলমানৰ ভালৰ কাৰণে কাম হ'ব। খালি মাত্ৰ 2-এজন ৰাজনৈতিক নেতাই তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণে, এই ইলেকশ্যনবিলাকৰ কাৰণে এই কথাবিলাক এটা প্ৰচাৰ কৰিছে। এদিন কিন্তু আপোনালোকে দেখা পাব। আপোনাকে মই সেইদিনা সোঁৱৰাই দিম আপোনালোকৰ এই টেলিভিশ্যনৰ যোগেদি, আপোনালোকৰ মাধ্যমৰ যোগেদি, যে আজি গোটেই মুছলমান সমাজে ভাৰতবৰ্ষক ৱাকাফ বোৰ্ড সমৰ্থন কৰিছে। কিয়? সেইটোৱে কাৰণ বিজেপিয়ে ভাল কৰিব গৈ আছে। এতিয়া অলপ উচতনি কোনোবাই কৰিছে, কিবা কৰিছে, কিন্তু এতিয়া মোটামুটি নাইকিয়া হৈছে। যা হওক, আমি এটা খুব ভাল লাগিছে
যে আজি সকলো ৰাইজ ওলাই আহিছে আৰু আমাৰ এই উপস্থিতিয়ে প্ৰমাণ কৰিলে যে আমি এই পঞ্চায়তৰ যি আমাৰ কাউন্সিলৰ কেণ্ডিডেট তেওঁ জয় হৈছে আৰু আমাৰ যিটো বালিক্ষেত্ৰ জিলা পৰিষদ আৰু বালিক্ষেত্ৰ জিলা পৰিষদৰ কেণ্ডিডেট জয় হৈছে আজি এইটো প্ৰমাণ হৈ গৈছে যোৱাকালি বিধায়ক নুৰ হুদাই এটা কথা কৈছিলে যে মুছলমানৰ কাৰণে শ্বহীদ হ'ব বুলি তেখেত এটা মন্তব্য কৰিছিলে বাহন কি ক'ব যে মুছলমানৰ কাৰণে শ্বহীদ হ'ব বুলি কৈছে মুছলমানৰ কাৰণে কোনটো টাইপত শ্বহীদ হ'ব এতিয়া নাজানো ধৰক তেওঁক কেতিয়াবা কাম নকৰাৰ কাৰণে মুছলমানে মৰিয়াই মাৰিব পাৰে সেইফালেও শ্বহীদ হ'ব পাৰে কেতিয়াবা ধৰি লওক মিছা কথা কৈ মানুহবিলাকক বেলেগ ছাইডলৈ লৈ যাব সেইফালেও মৰিয়াই মাৰিব পাৰে সেইফালেও হ'ব পাৰে বা কেতিয়াবা গৈ তেওঁ বিজেপি দলত জইন কৰাৰ কাৰণে লগত থকা মুছলমানকেইটা খং উঠি পেলাই তেওঁ মৰিয়াই মাৰিব পাৰে সেইফালেও শ্বহীদ হ'ব পাৰে এতিয়া কোনটো লাইনত শ্বহীদ হ'ব তেওঁ বুজি পাব কিন্তু শ্বহীদটো আৰু কেনেকৈ হ'ব মই বুজি পোৱা নাই কিন্তু এটা কথা বুজি পাওঁ তেওঁ যে আমাৰ লগত যোগাযোগ কৰি আছে যে মানে অলপ সেই কথা পিছত ক'ম আৰু হয় বালিক্ষেত্ৰ জিলা পৰিষদৰ সন্দৰ্ভত কি ক'ব বালিক্ষেত্ৰ জিলা পৰিষদ আমাৰ ৰাইজৰ আশীৰ্বাদত আমাৰ আজি সমীক্ষা মতে আমি ওলাইছোঁ গতিকে আমি হাতযোৰ কৰি ৰাইজক অনুৰোধ কৰিম ইয়াতে উন্নয়নৰ খাতিৰত আপোনালোকে চৰকাৰৰ লগত থাকক কাৰণ চৰকাৰৰ লগত পঞ্চায়ত থাকিব লাগে সদায় চৰকাৰৰ পক্ষত জিলা পৰিষদ থাকিব লাগে চৰকাৰৰ পক্ষত আপোনাৰ কাউন্সিলাৰ থাকিব লাগে তেতিয়া কামত আহিব আৰু এটা কথা আপোনালোকে স্পষ্ট মই আপোনালোকৰ মাধ্যমেদিয়ে কৈ দিছোঁ জিলা পৰিষদ এখন বৰ্ড বহিব নহয় নগাঁও জিলা পৰিষদ হ'বলৈ ২৭জন জিলা পৰিষদ লাগিব আপোনালোকে চিন্তা ২৭জন মানে আমাৰ ইয়াত আছে এতিয়া তাৰ ভিতৰত ১৪জন হ'লেই হ'ল আপোনালোকে নিজেও জানে যে ১৪জন কোনে পাব এইটোতো চবেই জানে তাৰপিছত যদি ক'ৰবাত এজন ভুলক্ৰমে জিকে তেতিয়াতো বাৰান্দাত ৰৈ থাকিব লাগিব তাৰ ভিতৰত বিকল্প নাই আগৰ অভিজ্ঞতাটো আমি দেখিছোঁ আজি ধৰক ইয়াতে আমাৰ কাউন্সিলাৰ ১১জনৰ ভিতৰত আপোনাৰ ইয়াতে ক'ৰবাত যেনিবা ভুলক্ৰমে কাউন্সিলাৰ এজন জিকিলে আমাৰ এইটো কাউন্সিলাৰ চেয়াৰমেন বৰ্ডখন হ'ব ব্লকত বাকীগৰাকী বাৰান্দাত বহি থাকিব লাগিবনে নাই কওক যিটো আমাৰ MLAৰ গতি হ'ল আজি ৩টা টাৰ্ম যিটো আমাৰ MLA ডাঙৰীয়াৰ যিটো গতি হ'ল যে বিজেপি চৰকাৰ আৰু তেওঁ বাৰান্দা অৱশ্যে ভতিজাকৰ বা নিজৰ কাম হ'লে ৰাতি ২টা বজাত গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পায় কিন্তু ৰূপহী সমষ্টিৰ ৰাইজৰ কাৰণে লগ নাপায় আৰু বেছিকৈ TRP ল'বলৈ গৈ পেলাই এতিয়া ৰঙাগড়ত সোমাই আছে তেওঁ ভাবিছিল প্ৰথমবাৰ আপোনাৰ এটা কথা ক'লে গতিকে খুব বাবা পালে এইবাৰ গম পাই গ'ল নহয় যে আচলতে চব কথাতে চব কথা কোৱাটো উচিত নহয় এতিয়া ৰঙাগড় আলহী আপুনি সোধকচোন আজি গোটেই ভাৰতবৰ্ষৰ মুছলমানে কি কৈছে চাওক আপোনালোকৰ চেনেলতেহে দেখিছোঁ আমি মোবাইলতে নিউজ চাওঁ সমগ্ৰ ভাৰতৰ মুছলমানে মোদী ডাঙৰীয়াক কৈছে আপোনাৰ লগত আমি আছোঁ আপুনি আগবাঢ়ক যিসকলে আজি নিৰপৰাধী মানুহক আপোনাৰ পেহেলগামত হত্যা কৰিছে মাৰিছে আমাৰ ঘোঁৰা চলোৱা মুছলমান ভাইজনকো মাৰিছে সেইসকলক মাফ কৰিব নালাগে মোদী ডাঙৰীয়াক কৈছে আমি সকলো মুছলমান একলগত আছোঁ একেবাৰে ছালমান খানৰ পৰা ধৰি সকলো YC চাহাবেও কৈছে যে আমি সকলো আছোঁ আৰু ধমকি দিছে পাকিস্তানে কৈছে ইণ্ডিয়াতকৈ বোলে আধা ঘণ্টা পিছত আছে তেওঁতো কৈছে তোৰ বহুত পিছত আছ ভাৰতীয় সেনাৰ লগত তোমালোকে নোৱাৰা YC চাহাবেও কৈছে নাই গতিকে আজি আমি সকলো এক হৈ আছোঁ হিন্দু মুছলমান আজি সকলো আমি মোদী ডাঙৰীয়াৰ লগত আছোঁ আৰু তাৰ প্ৰমাণ হিচাপে আমাৰ ধিং সমষ্টিৰ প্ৰতিটো কাউন্সিলাৰ জিকিব প্ৰতিটো আমাৰ জিলা পৰিষদ জিকিব এইটো আমি আশা কৰিছোঁ কামনা কৰোঁ ধন্যবাদ শুভেচ্ছা থাকিল